এইকেইদিন ভালে সংখ্যক শিক্ষাৰ্থীৰে প্ৰশ্ন আমাৰ বোলে কুৱেশ্যন পেপাৰ চেঞ্জ হ'ব আমাৰ বোলে CBSE পেটাৰ্ণৰ পেপাৰ আহিব কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিব নেকি এনেকুৱা কিছুমান কমন প্ৰশ্ন তোমালোকে সুধি আছা তোমালোকৰ মনত যিবোৰ ডাউট চলি আছে আজিৰ এই ভিডিঅ'টো চালে তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হ'ব পইণ্ট কেইটা তোমালোকে ভালদৰে বুজি ল'বা কুৱেশ্যন পেপাৰ চেঞ্জ হ'ব নেকি হয় কুৱেশ্যন পেপাৰ অলপ চেঞ্জ হ'ব মানে প্ৰশ্নসমূহ অলপ জটিল আহিব আৰু প্ৰশ্নবোৰৰ ফৰ্মেটো সলনি হ'ব ফৰ্মেট সলনি হ'ব মানে কিতাপত থকা প্ৰশ্ন নাহে কিতাপত যিবোৰ প্ৰশ্ন আছে হুবহু তেনে প্ৰশ্ন নাহে 50% প্ৰশ্ন কেছ ষ্টাডি আৰু দক্ষতা ভিত্তিক হ'ব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে কেৱল মুখস্থ কৰাই নহয় তেওঁলোকৰ বুজাবুজিৰ ভিত্তিত প্ৰশ্নসমূহৰ সমাধান কৰিব লাগিব আগতে মেক্সিমাম প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি লিখিব পৰা আছিল এতিয়া প্ৰায় 2023 ৰ পৰা প্ৰশ্নবোৰ অলপ বেলেগ ধৰণে অহা হ'ল ক্লাছ 12 ৰ শিক্ষাৰ্থীসকলে আমাৰ ইংলিছ ইবুকখনত থকা প্ৰশ্নবোৰ চালে তাতে বহুতো দৰকাৰী আৰু নতুন আৰ্হিৰ প্ৰশ্ন দেখিবলৈ পাবা মেক্সিমাম প্ৰশ্ন সেইখনৰ পৰা আহিব হয়তো প্ৰশ্নৰ শব্দ এটা বা দুটা সলনি হৈ আহিব কিন্তু মূল প্ৰশ্ন আৰু ইয়াৰ অৰ্থ একেই থাকিব